নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যোগ ধৰ্মৰ কথন চতুৰ্থ খণ্ড ছবি। ৰাম যেন সুবৰ্ণক শুদ্ধ মিতি কান কৰ যদি ধুৱে আনি অসংখ্যাত জলে খপন্তে যেবে বহনি অন্তৰ্গত ভৈলে তেবে সুবৰ্ণকতে জয়মলে এহি মতে তপজপ যজ্ঞ যোগ আচৰিয়া মিছাতে সে পাৱে মহাখেদ যাৱত নিশ্চয় কৰি হিয়াতে নধৰে হৰি নুহে তাৰ কৰ্ম বন্ধ ছেদ দেৱ সবৈ উপাসিয়া যদি যোগ অভ্যাসয় কৰে স্নান সমস্ত্ৰে তীৰ্থত দান ব্ৰতে তপে বুদ্ধি নুহি অভ্যান্তৰ সুধি কহিলো তোমাতই তো তত্ত্ব জগত ঈশ্বৰ হৰি তাক হৃদিস্থিত কৰি যিমতে পবিত্ৰ হুৱে চিত কহিলো শাস্ত্ৰৰ সাৰ কলিত নিস্তাৰ আৰ নাহি জানাই সে পৰীক্ষিত বুজিয়া শাস্ত্ৰৰ মৰ্যা সৰ্ব জন্মে তুমি ৰাজা কৰে কৃষ্ণ কহি ধিষ্ঠিত তেবে মৃত্যু সময়ত ধৰি কৃষ্ণ চৰণত মহাগতি পাইবা পৰীক্ষিত নেৰৈ মনে মৰণত কৃষ্ণৰ চৰণ যিটো তাৰ কথা শুনিও স্বৰূপ সংহৰি কলিৰ পাপ তাহাক জগত বাপ দেনিত আপোনাৰ নিজ ৰূপ এবে মই দহাই মতি কলিকে সে কৰোঁ স্তুতি যদি কলি পাপৰ সাগৰ মহন্ত গুণে কোৱাৰ সংসাৰ মৈধত সাৰ
শুনা সাৱধানে নি প্ৰবৰ যদি দুৰাচাৰৱাতী যদি বায় ধৰ্ম জাতি কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আতি অপয়াস ভাবি বেতেকে কৃষ্ণৰ পাৱে চিন্দে ঘূৰ সংসাৰ বন্ধন সত্য যোগে ধ্যান কৰি সদায় আৰাধে হৰি নানা যজ্ঞ যজিয়া তাত্ৰ দাপৰে ভুকুতি ভাবে পুজি আজি গতি পাৱে মহন্তে সাক্ষাৎ এইটো ধন্য ধন্য কলি আকেশে মহন্ত বুলি ভাল মন্দ একোৱে নচাৱে যতে কযুগৰ ধৰ্ম আচাৰ যতে কৰ্ম কীৰ্তনে সবাৰো ফল পাৱে কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনে সে জানিবা নিপতি কলিৰ পাতে কচয় কীৰ্তনে সে কৰে ক্ষয় পাৱে নৰে পৰম মুকুতি মহাভাগ্যৱন্ত নৰে কলিত কীৰ্তন কৰে আছে পুণ্য পৰ্বত আকাৰ কেশৱ প্ৰসন্নতাৰ কহিলো সাৰতো সাৰ শিষে পালে সংসাৰ পাৰ যেনে সোণ সুবৰ্ণ সোণক মাটি বা বহুত পানী লৈ ধুলেও সি কেতিয়াও সোণৰ যি ক'লা ৰং কেতিয়াও দূৰ নহয় এই সোণক অগ্নিৰ মাজত যেতিয়া অন্তৰ্গত কৰা যায় তেতিয়া সেই সোণৰ পৰা যিটো মলি মামৰ যিটো মল এই বস্তুবিলাক নাইকিয়া হৈ পবিত্ৰ হয় ঠিক তেনেকেই তপ জপ যাগ যজ্ঞ যিমানবিলাক মনুষ্য আচৰণ কৰে ই মিছাই এনে দোষ কৰি মৰে যে যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণক হৃদয়ত চিন্তা কৰি তেখেতৰ নাম গুণ স্মৰণ নকৰে তেতিয়ালৈকে কলিত কেতিয়াও কৰ্মবন্ধন ছেদ কৰিব নোৱাৰে যে দেৱতাসকলেও যোগ অভ্যাস যেনি কৰে নানান তীৰ্থত যেনি স্নান কৰে তথাপিতো দান ব্ৰত তীৰ্থে কেতিয়াও ভিতৰ অন্তৰাত্মা কেতিয়াও শুদ্ধ হ'ব নোৱাৰে যে জগত ঈশ্বৰ কৃষ্ণক তেখেতক হৃদয়স্থিত কৰি যেনেকৈ পবিত্ৰ হয় স্থিৰভাৱে
যে শাস্ত্ৰৰ তত্ত্বৰ সাৰ যে কলিত এই উপায়েহে তৰিব পাৰিব। ইয়াৰ বিকল্প ব্যৱস্থাৰে কলিত মনুষ্যলোক কেতিয়াও তৰিব নোৱাৰিব। শুকে পৰীক্ষিতক কৈছে যে তুমি সৰ্ব জন্মত তুমি ৰাজা, যে কৃষ্ণক হৃদিস্থিত কৰি যে মৃত্যুৰ সময়ত সেই কৃষ্ণক চন চিন্তা কৰি তুমি মহাগতি লাভ কৰিবা। পৰীক্ষিত স্বৰূপ আমাৰ মনুষ্য লোকসকলক কৈছে যে যি মৰণতো ঈশ্বৰ কৃষ্ণক নেৰে চন চিন্তে তেওঁ কথা কৈছে শুনক, যে কলিৰ সকলো পাপ ঈশ্বৰ কৃষ্ণই সংহাৰ কৰি যে নিজৰ যিটো স্বৰূপ কৃষ্ণই নিজ ভকতক দিয়ে, যে কলিক মহন্তসকলে প্ৰশংসা কৰিছে যে ধন্য ধন্য কলিকাল বুলি। যদি কলি পাপৰ সাগৰ হয়, ইয়াত মহাগুণ আছে। সেইকাৰণে মহন্তসকলৰ ইয়াত মহাগুণৰ কাৰণে তেখেতক কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ সুগম হয়। দোষৰ নিধি যদি কলি পাপী, আছে মহাগুণ আত তথাপি। কেৱলে কীৰ্তনে সংসাৰ তৰি, বন্ধ চিন্দি হোৱে আপুনি হৰি। কলিত কীৰ্তনে হৈবে ভকত, আত পৰে নাই লাভ কলিত। ইয়াৰ বাহিৰে আনত লাভ নাই। যদি দুৰাচাৰ অধৰ্মী নিজ লোকেও যেনি একাগ্ৰচিতে ঈশ্বৰ কৃষ্ণ নাম কীৰ্তন কৰে, তেতিয়া অপৰাহে কৃষ্ণৰ চৰণ পায় আৰু কৰ্মবন্ধ ছেদ কৰি এই সংসাৰৰ পৰা মুক্তি সাধন কৰিব পাৰে। সত্য যুগত ধ্যান কৰে মহা ঈশ্বৰক আৰাধনা কৰে আৰু তেতাত নানান যজ্ঞৰে কৃষ্ণক যে দাপৰত যাৰ যেনেকুৱা শক্তি সমৰ্থৰে ঈশ্বৰ কৃষ্ণক সেৱা পূজা কৰে মহন্তসকলে। আৰু কলিত মহন্তসকলে ভাল বেয়া এইবিলাক একো নাচায়, কেৱল যিমান যুগৰ ধৰ্ম আচাৰ নীতিক ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তনে সকলো ফল পায়। কলিত পৰম ধৰ্ম মাধৱৰ জন্ম কৰ্মৰ কীৰ্তনে হৈছে মুখ্য ধৰ্ম। কলিৰ পাপবিলাক কৃষ্ণৰ কীৰ্তন কৰিলে সকলোবিলাক বিনাশ হয় আৰু মুক্তি লাভ কৰে। যে মহাভাগ্যৱন্তৰ নৰ লোকসকলে কলিত কৃষ্ণৰ নাম যিসকলে স্মৰণ কৰে লয়, তেখেতসকলৰ উপৰি জন্মত বহুত পুণ্য জমা হৈ আছিল পৰ্বতৰ নিচিনা। সেইকাৰণে তেওঁলোকে নাম গুণ স্মৰণ কৰে আৰু তাত কৃষ্ণ সুপ্ৰসন্ন হয়। যেয়া সংসাৰ হৈছে সাৰ। সত্য যোগে কৰি ধ্যান সমাধি, তেতাতো সমস্তে যজ্ঞ আৰাধি। দাপৰে পূজৈ নানা ভক্তিভাৱে, শক্তি অনুসাৰে তেখেতক ভক্তি কৰিব পাৰে। যে কলিত কীৰ্তনেহে গতি পাৱে। কলি যোগে যিটো লোক নভৈলা নিষ্ঠাৰ, আৰু পুনৰ ৰপি জানা দেহা নাহি তাৰ। কলি যুগত যি নতৰিলে আৰু মনুষ্য হৈ নাপায় আৰু তিনিবাৰ নৰতনু দেন্তৰংগ কৰি, তৰিবে কলিত সুখে হৰিনাম স্মৰি। ঠিক এনেভাৱে অভ্যাস কৰিলে মংগল হয়। আমি সমাৰ চৰণত সেৱা জনাই ৰাখিছোঁ। গুৰু কৃষ্ণ, গুৰু কৃষ্ণ কৃষ্ণ, গুৰু হৃদয়ানন্দ কৃষ্ণ।